নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই গণিতৰ কেইটামান বেসিক কনসেপ্ট লৈ আহিছোঁ। আচলতে গণিতত যদি বেসিক কনসেপ্ট নাথাকে আপোনালোকে গণিত কেতিয়াও কৰিব নোৱাৰে। যিমানে আপোনালোকে শৰ্ট ট্ৰিক মনত নাৰাখক, শৰ্ট ট্ৰিকটো এটা মুখস্থ বিদ্যা হয়, ঠিক আছে। গতিকে আপোনালোকে বেসিক কনসেপ্ট যদি আপোনালোকৰ নাথাকে গণিত কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে বেসিক কনসেপ্টবোৰ ক্লিয়াৰ কৰি ল'ব, তেতিয়াহে গণিতত আপোনালোকে দক্ষতা অৰ্জন কৰিব পাৰিব, ঠিক আছে। লগতে আপোনালোকে শৰ্ট ট্ৰিকটো মনত ৰাখিব যিমান পাৰে, কিন্তু শৰ্ট ট্ৰিকটো এটা মুখস্থ বিদ্যা হয়। শৰ্ট ট্ৰিকটো বেসিক কনসেপ্টৰ পৰাই উলিয়াই ল'ব পৰা যায়। গতিকে মই আপোনালোকক কেইটামান এনেকুৱা প্ৰশ্ন লৈ আহিছোঁ, মানে এনেকুৱা বেসিক কনসেপ্ট লৈ আহিছোঁ যিটো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। সো প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ এটা প্ৰশ্ন। এয়া দেখিবলৈ পাইছে, কিমান হাজাৰে 1 লাখ, ঠিক আছে। কিমান হাজাৰে 1 লাখ কেনেকৈ উলিয়াব? সো আমি ইয়াত কৈছে যেহেতু লাখটো ডাঙৰ হয় হাজাৰতকৈ, গতিকে কিমান হাজাৰে লাখ বুলি কৈছে। সো আমি লাখত কেইটা অংক থাকে চাওক, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, ঠিক আছে। ইমানটা অংক লাগিব। সো 1 লাখ বুলি কৈছে, গতিকে 1 লাখৰ কাৰণে আমি শূন্য দিম। 1, 10, 100, হাজাৰ, অযুত, লাখ। 1 লাখ, এইটো 1 লাখ হৈ গ'ল নে? 1 লাখ হৈ গ'ল। কিন্তু আমাক কি হৈছে কিমান হাজাৰে, তেতিয়াহ'লে এইটো আপোনালোকে হাজাৰ হিচাপে চাওক। একক, দশক, শতক, হাজাৰ, ইয়াত হাজাৰ পৰিলে, গতিকে এই গোটেইটো হাজাৰ হৈ গ'ল। 100 হাজাৰ কিমান হ'ব? 100 হাজাৰ। 100 হাজাৰে কি হ'ব? 1 লাখ হ'ব, ঠিক আছে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ল 100 হাজাৰে 1 লাখ, ঠিক আছে। সো নেক্সট এটা আপোনালোকে দেখিবলৈ পাইছে, কৈছে 20 টকা 100 টকাৰ কিমান অংশ? 20 টকা 100 টকাৰ কিমান অংশ, ঠিক আছে। 20 টকাটো 100 ভাগৰ কিমান সেইটো সুধিছে। সো 20 টকাটো 100 টকাৰ কিমান অংশ এইটো জানিবৰ কাৰণে আপোনালোকে তলত 100 দিব, তাৰপিছত ওপৰত দিয়ক 20, তাৰপিছত কটাকটি কৰি দিয়ক। কটাকটি কৰিলে 2 এগুণ 2, 2 5 গুণ 10, গতিকে কি হ'ব? 5 ভাগৰ 1 অংশ। 20 টকাটো 100 টকাৰ কিমান ভাগৰ কিমান অংশ? 5 ভাগৰ 1 অংশ। তাৰমানে ইয়াত কথাটো আপোনালোকে কনচেপ্টটো কি হ'ব, 100 টকাক আপোনালোকে 20-20কে ভাগ কৰিব লাগে। 20-20কে যদি ভাগ কৰা হয় কেইটা ভাগ পোৱা যাব? 5টা ভাগ পোৱা যাব, ঠিক আছে। 20-20কে যদি 100 টকাক ভাগ কৰোঁ কেইটা ভাগ পোৱা যাব? 5টা ভাগ পোৱা যাব। আৰু তাৰে এটা 20 কি হয়? এটা 20 এই 5টা ভাগৰ এটা, হয় নে নহয়? সেইকাৰণে 5 ভাগৰ 1, সেইটো 20 টকা 100 টকাৰ কিমান অংশ? মানে 5 ভাগৰ 1 অংশ। সো নেক্সট আহিলে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, একে পৰিসীমাৰ এটা বৰ্গ আৰু এটা আয়তৰ মাজত কালি কাৰ বেছি, ঠিক আছে। ইয়াত কৈছে পৰিসীমা একে বুলি কৈছে, এটা আয়ত আৰু এটা বৰ্গ, পৰিসীমাটো একেই। সো মই এটা বৰ্গ আপোনালোকক আঁকি দেখুৱাইছোঁ, আৰু যাৰ এইটো আকোতে অকণমান বেকাবেকি হ'ব পাৰে, আপোনালোকে বৰ্গটো, ঠিক আছে, এইটো এটা যেনিবা, ঠিক আছে। আৰু আয়ত এটা আঁকিছোঁ, আয়তটো দীঘলীয়া হয়, হা। তাৰপিছত এতিয়া যিহেতু পৰিসীমা একেই বুলি কৈছে, ধৰি ললোঁ যেনিবা পৰিসীমা 20 হ'লে যেনিবা বৰ্গত কি হ'ব? এটা বাহুৰ দিশ হ'ব 5, এটা বাহুৰ দিশ হ'ব 5, বৰ্গত 4টা বাহু সমান। আৰু তাৰপিছত ইয়াত আমি ধৰি ল'লোঁ যেনিবা 8 ধৰিলোঁ, এফালে 16 হ'ল, এফালে 2, এফালে 2, কিমান হ'লগৈ পৰিসীমা মানে কি? গোটেই চাৰিসীমাটো যোগ, 4টা বাহু যোগ কৰিলে যিটো পাওঁ সেইটোৱে তাৰ পৰিসীমা। গতিকে ইয়াত 5, 5, 5, 5, 4টা 5 যোগ কৰিলে আমি 20 পাওঁ। আৰু ইয়াতে 8, 2, 8 2 10, 10 8 18, 18 2 20 পালোঁ। গতিকে পৰিসীমা একে হৈ গ'ল, ঠিক আছে। পৰিসীমাটো একে হ'ল, কিন্তু আমাক কি কৈছে? কালি কাৰ বেছি হ'ব? কালি উলিয়াবৰ কাৰণে বৰ্গৰ কালি ফৰ্মুলাটো আপোনালোকে নিশ্চয় জানে চাগে। বৰ্গৰ কালি ফৰ্মুলাটো আছিলে বাহু স্কোৱাৰ, ঠিক আছে, বাহু স্কোৱাৰ। এটা বাহুৰ জোখ ল'ব লাগে, এটা বাহুৰ জোখ কিমান দিয়া আছে ইয়াত? 5, গতিকে 5ক যদি বৰ্গ কৰোঁ কিমান হ'ব? 5ক যেতিয়া আমি বৰ্গ কৰোঁ তেতিয়া আমি পাম 25, গতিকে এই বৰ্গটোৰ কালি কিমান পালোঁ? 25 বৰ্গ একক পালোঁ। তাৰপিছত আয়তটোৰ কালি চাওক, আয়তটোৰ কালি কেনেকৈ উলিয়াব? আয়তটোৰ কালি আছিলে ফৰ্মুলাটো দীঘ পূৰণ প্ৰস্থ, ঠিক আছে। L × B বুলি ক'ব পাৰি, লেন্থ এণ্ড ব্ৰেথ। সো এই দুটা যেতিয়া আমি পূৰণ কৰোঁ কিমান পাম? 16 পাম। সো আয়তটোৰ কালি কিমান পালোঁ? 16 বৰ্গ একক। গতিকে বৰ্গটোৰ কিমান পালোঁ? বৰ্গটোৰ কালি পালোঁ 25, আৰু আয়তৰ কিমান পালোঁ? 16। গতিকে আপোনালোকে ভাবক কাৰ কালি বেছি? বৰ্গটোৰ কালি বেছি, 25 বৰ্গ একক পালোঁ, আয়তটো 16হে পালোঁ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰ্গটোৰ
কালি বেছি হ'ব যদি পৰিসীমা একে হয় তেতিয়াহ'লে বৰ্গটোৰ কালি সদায় আয়ততকৈ বেছি হয় এইটো আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট আহিলে ইম্পৰ্টেণ্ট প্ৰশ্ন এটা কৈছে 1 + 3 + 5 + ... + 17 + 19 মানে অযুগ্ম সংখ্যাৰ যোগফল ঠিক আছে অযুগ্ম সংখ্যাবিলাকৰ যোগফল কেনেকৈ উলিয়াব ইয়াত যেনিবা আপোনালোকে কি কৰিব এটা কৰি যোগ কৰি থাকিব এটা কৰি যোগ কৰি থাকিবৰ কাৰণে আপোনালোকে বহুত সময় লাগিব সো ইয়াৰ এটা শৰ্ট মানে এটা ফৰ্মুলা আছে ইয়াৰ ফৰ্মুলাটো হ'ল Sn = n/2 a1 + an ঠিক আছে a1 + an এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব লাগিব আৰু এই ফৰ্মুলাটো কি হয় ইয়াত যত n মানে হৈছে ইয়াত কেইটা টাৰ্ম আছে কেইটা পদ মানে কেইটা সংখ্যা যোগ হৈছে ইয়াত যেটো ইয়াত গোটেইবোৰ অযুগ্ম সংখ্যা গতিকে অযুগ্ম সংখ্যা কেইটা যোগ হৈছে 1 ৰ পৰা 19 লৈকে এইটো হ'ব n ঠিক আছে এইটো n আৰু এইটো n একে তাৰ পিছত ইয়াত a1 মানে হৈছে প্ৰথম পদটো ঠিক আছে a1 মানে কি হয় প্ৰথম পদটো আৰু ইয়াত an মানে হৈছে লাষ্টৰ পদটো ঠিক আছে লাষ্টৰ সংখ্যাটো মানে সো এই ফৰ্মুলাটো এপ্লাই কৰি পেলাই এনেকুৱা অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব পাৰি সো Sn ইয়াত n কেইটা আছে আপোনালোকে চাই লওক 1 ৰ পৰা 20 লৈকে 1 ৰ পৰা 20 লৈকে কেইটা সংখ্যা আছে মুঠতে 1 ৰ পৰা 20 লৈকে 20টা সংখ্যা আছে ইয়াৰে 10টা যুগ্ম আৰু 10টা অযুগ্ম 10টা যুগ্ম 10টা অযুগ্ম গতিকে 1 ৰ পৰা 19 লৈকে অযুগ্ম সংখ্যা কেইটা থাকিব 10টা থাকিব সো ইয়াত n মানে 10 হ'ব ঠিক আছে ইয়াত n মানে কি হ'ব 10 হ'ব সো এতিয়া আমি কৰো n মানে হ'ল 10 আৰু ইয়াত আহিব 10/2 আৰু a1 মানে কি বুলি কলো প্ৰথম পদ a1 মানে প্ৰথম পদ 1 আহিব প্লাস an মানে শেষৰ পদ 19 আহিব কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যদি হে এইটো 1 ৰ পৰা আৰম্ভ হয় তেতিয়া হেতু ফৰ্মুলা এপ্লাই কৰিব যদি বলে মাজৰ পৰা আৰম্ভ হৈছে মাজৰ পৰা আৰম্ভ হলে আপোনালোকে এইটো ফৰ্মুলা এপ্লাই কৰিবলৈ উলিয়াব পাৰিব কিন্তু এবাৰতে নোলাব মাইনাস প্লাস কৰিবলগীয়া কাম আছে আপোনালোকক মই অন্যটা ভিডিওত ভালদৰে কথাটো জনাই দিম যে আধাৰ পৰা যদি আৰম্ভ হয় বলে 15 ৰ পৰা আৰম্ভ হৈছে 15 17 19 21 তেনেকে অযুগ্ম সংখ্যাৰ যোগফল তেতিয়া আপোনালোকে কেনেকৈ উলিয়াব ঠিক আছে গতিকে যদি হে 1 ৰ পৰা আৰম্ভ হৈছে তেতিয়াহলে এইটো ফৰ্মুলা এপ্লাই কৰক এবাৰতে ওলাই যাব কিন্তু আধাৰ পৰা যদি আৰম্ভ হৈ পেলাই তেতিয়া যোগফল বিচাৰে তেতিয়াহলে এইটো ফৰ্মুলা এপ্লাই কৰিলে উলিয়াব পাৰিব কিন্তু আপোনালোকে বিয়োগ কৰিব লাগিব ঠিক আছে সো অন্যটা ভিডিও আপোনালোকক হেতু নিশ্চয়কৈ জনাই দিম সো এতিয়া আমি কটাকটি কৰো কটাকটি কৰিলে 2 ৰে এটো 10ক 5 বাৰ তাৰ পিছত এই দুটা কি হ'ব ব্ৰেকেটৰ ভিতৰত আছে 1 + 19 কিমান হ'ব 20 সো এই 5 আৰু 20 টো কি হ'ব পূৰণ হ'ব ইয়াত যেটো পূৰণ আছে সো 5 20 কিমান হ'ব 100 5 20 100 সো এই গুটেই কেটা 1 ৰ পৰা যদি 19 লৈকে যোগ কৰে অযুগ্ম সংখ্যাবোৰ 100 আপোনালোকে পাব ঠিক আছে এই শৰ্ট ট্ৰিকটো এপ্লাই কৰি পেলাই আপোনালোকে এই ফৰ্মুলাটো এপ্লাই কৰি পেলাই অতি সহজে এটো উলিয়াব পাৰিব অযুগ্ম সংখ্যাৰ যোগফল আৰু এটা আপোনালোকক নলেজ দি থৈ যাওঁ যদিহে যুগ্ম সংখ্যাৰ যোগফল হয় 2 4 6 8 এনেকে যদি বিচাৰে ঠিক আছে বা এনেকে 2 4 বলে 2 4 বলে ... বলে 10 লৈকে উলিয়াব লাগে ঠিক আছে যুগ্ম সংখ্যাৰ যোগফল 2 4 6 ... যোগ সো তেতিয়া কেনেকৈ কৰিব এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে n * n + 1 বহুতে সহজ n * n + 1 হলে হল সো ইয়াত আপোনালোকে চাব লাগিব n মানে ইয়াত কেইটা পদ যোগ হৈছে অযুগ্ম সংখ্যা 2 4 6 8 10 কেইটা হল 5টা হল 1 2 3 4 5টা হল আৰু ইয়াত n মানে কি হ'ব n মানে হ'ব 5 n মানে কি হ'ব 5 আৰু ব্ৰেকেটৰ ভিতৰত n মানে 5 যোগ 1 কি হল 6 হল সো 5 এফালে কি হ'ব পূৰণ 6 হ'ব সো 5 গুণ কিমান 30 5 গুণ 30 হয়নে তাৰ মানে 2 ৰ পৰা যদি 10 লৈকে যুগ্ম সংখ্যাবোৰ যোগ কৰোঁ তেতিয়া কিমান পাম 30 পাই যাম ঠিক আছে আপোনালোকে যোগ কৰি চাব এইটো উত্তৰ পাই যাব ঠিক আছে আৰু এটা আপোনালোকক নলেজ দি থৈ যাওঁ যদিহে স্বাভাৱিক সংখ্যা হয় 1 2 3 ... যেনিবা 15 লৈকে এটো হৈছে স্বাভাৱিক সংখ্যা মানে যুগ্ম মিলাই পেলাই চক 1 2 3 4 ইয়াত যুগ্ম মিলি আছে মানে স্বাভাৱিক সংখ্যা তেতিয়ালে ইয়াৰ এটা ফৰ্মুলা কি জাস্ট সিম্পল ফৰ্মুলা যুগ্ম সংখ্যা উলিয়াওতে কি ফৰ্মুলা এপ্লাই কৰিছিলো n * n + 1 কৰিছিলো এতিয়া স্বাভাৱিক সংখ্যা কৰে তলত 2 এটা দি দিব ঠিক আছে হৈ গল সো 1 ৰ পৰা 15 লৈকে আমি n টো বহুৱাম মানে কিমানটা হ'ব 15 হ'ব সো 15 বহুৱালো n মানে আৰু ইয়াত n + 1 মানে কিমান হ'ব n + 1 মানে 16 হ'ব তাৰপিছত তলত আহিব 2
2ৰে 16 কেইবাৰ 8 বাৰ গতিকে 8 আৰু 15 পূৰণ কৰি পেলাই যিটো পাব এইটোৱে উত্তৰ পাব 1ৰ পৰা 15 লৈকে যোগফল ঠিক আছে আৰু এনেকৈ আছে বহুত কেইটা জাষ্ট মই এই কেইটাকে আপোনালোকক দিলোঁ এতিয়া আমি নেক্সট প্ৰশ্নলৈকে আগবাঢ়ো নেক্সট আহিলে সকলো সংখ্যাৰে উৎপাদক হোৱা সংখ্যাটো ঠিক আছে সো উৎপাদক মানে কি ধৰি ললো কোনো এটা সংখ্যা ঠিক আছে যেনিবা 4 সংখ্যাটো কি সংখ্যাৰে বাৰ যায় 1 1ৰে বাৰ যায় 2 2ৰে বাৰ যায় 4 4ৰে বাৰ যায় গতিকে কি সংখ্যাৰে বাৰ যায় কোনো এটা সংখ্যা কি সংখ্যাৰে বাৰ যায় সেই বাৰ যোৱা সংখ্যাবোৰে হৈছে সংখ্যাটোৰ উৎপাদক ঠিক আছে ধৰি লও যেনে 5ৰ উৎপাদক কি হ'ব মানে 5ক কি সংখ্যাৰে বাৰ যায় 1ৰে বাৰ যায় 5ৰে বাৰ যায় গতিকে 1 আৰু 5 দুটা 5ৰ উৎপাদক গতিকে আমাৰ প্ৰশ্নটো হ'ল যে সকলো সংখ্যাৰে উৎপাদক হোৱা তাৰমানে সকলো সংখ্যাকে বাৰ যোৱা সংখ্যাটো কি ঠিক আছে উত্তৰ 1 হ'ব 1টোৱে ইয়াৰ শুদ্ধ উত্তৰ যেহেতু 1টো সকলো সংখ্যাকে বাৰ যায় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 ঠিক আছে 1টো হৈছে সকলো সংখ্যাৰে উৎপাদক নেক্সট আহিলে ইম্পৰ্টেণ্ট প্ৰশ্ন যে পবিত্ৰই কিতাপ এখন আধা পঢ়িলে তেওঁ কিতাপখনৰ কিমান অংশ পঢ়িলে ঠিক আছে সো কিতাপখনৰ যেনিবা কি আছিলে 10টা পেজ আছিলে ঠিক আছে 10টা পেজ আছিলে বুলি মই ধৰি ললো 10টা পেজ আছিলে যদি ইয়াৰ আধা পঢ়ে তেতিয়াহলে কিমান পঢ়িব 5টা পেজ পঢ়িব ঠিক আছে 5টা পেজ পঢ়িব আছিলে কেইটা আছিলে 10টা পঢ়িলে কেইটা 5টা তেনে কটাকটি কৈ দিয়ক কিমান হ'ল 2/1 আধা 2/1 গতিকে আধা পঢ়িলে আধা থাকি যাব 2/1 মানে কি 2/1 মানে হৈছে আধা ইয়াত কৈছে যে পবিত্ৰ কিতাপখন আধা পঢ়িলে মানে আধা থাকি যাব যদি কিতাপখনৰ কিমান অংশ পঢ়িলে আধা পঢ়িলে মানে 2/1 অংশ পঢ়িলে উত্তৰ কি হ'ব 2/1 অংশ ঠিক আছে ইয়াৰ উত্তৰ হ'ব 2/1 অংশ পঢ়িলে ইয়াৰ উত্তৰ এইটো ঠিক আছে সো নেক্সট আহিলে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ঠিক আছে ত্ৰিভুজ আপোনালোকে জানে ত্ৰিভুজ তিনি প্ৰকাৰৰ সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ ঠিক আছে গতিকে যেনেকুৱা ত্ৰিভুজেই নহওক ত্ৰিভুজৰ এই তিনিটা কোণৰ সমষ্টি কিমান হয় এই তিনিটা কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় কিমান হয় 180 ডিগ্ৰী হয়তো মনত ৰাখিব ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় যদি সমবাহু হয় তেতিয়াহ'লে ইয়াত 60 ডিগ্ৰী হয় ঠিক আছে তেনেকৈ আৰু সমদ্বিবাহু হ'লে এটা কোণ 90 ডিগ্ৰী হয় এইটো আপোনালোকে মনত ৰাখিব আৰু নেক্সট আহিলে খালী ঠাই পুৰোৱা কৈছে খালী ঠাইত কি আছে ইয়াত আছে প্ৰশ্নটো আচলতে এইটো 3/5 ঠিক আছে 3/5 ইজ ইকুৱেল টু 9/ডেছ কি হ'ব তাৰমানে খালী ঠাইত কি বহিব আপোনালোকে চাব লাগিব যে এই 3ৰ পৰা এই 9 লৈকে 9 কি হিচাপত পাইছোঁ ঠিক আছে এইটো সমমান ভগ্নাংশৰ হিচাপত আপোনালোকে চালেই হ'ল সো 3ৰ সমান ভগ্নাংশ 9 গতিকে 5ৰ সমান ভগ্নাংশ এইটো এটা দিলেই হ'ল যেনে 3ৰ পৰা আমি কি কৰি পেলাই 9 পালোঁ 3 পূৰণ কৰি পালোঁ গতিকে 5ৰ লগত 3 পূৰণ কৰিলে কি পাম 3 গুণ 9 পালোঁ 5ৰ লগত 3 পূৰণ কৰিব লাগিব 5 3 গুণ 15 ঠিক আছে ইয়াত আপোনালোকে এনেকুৱা নকৰিব যে ইয়াত 3ৰ লগত 3 পূৰণ কৰিলোঁ 5ৰ লগত বোলে 5 পূৰণ কৰোঁ তেতিয়া 25 কিন্তু 25 হ'লে উত্তৰটো ভুল হ'ব ঠিক আছে কিয় ভুল হ'ব কাৰণ আমি গণিতত কি হয় ইয়াত আমি যিটো নিজে বহুৱাইছোঁ এইটো কাটিব পৰাকৈ তলত এটা নিজে বহুৱাব লাগিব ঠিক আছে ইয়াত 3 বহুৱাই পেলাই ইয়াত যদি 5 বহুৱাওঁ এইটো নহ'বগৈ ঠিক আছে সো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 15 হ'ব ইয়াৰ শুদ্ধ উত্তৰটো 15 সো নেক্সট আহিলে 2 মিটাৰ 7 চেণ্টিমিটাৰত কিমান মিটাৰ তাৰ মানে আচলতে 2 মিটাৰ 7 চেণ্টিমিটাৰক মিটাৰলৈ নিবলৈ কৈছে কিহলৈ নিবলৈ কৈছে মিটাৰলৈ সো 2 মিটাৰ 7 চেণ্টিমিটাৰ সো 2 মিটাৰ মানে 2 মিটাৰে প্লাছ 7 চেণ্টিমিটাৰ এটা 7 চেণ্টিমিটাৰক আমি মিটাৰলৈ নিব লাগিব 2 মিটাৰটো অলৰেডি মিটাৰ হৈ আছে গতিকে এইটো কৰিবলৈ কোনো দৰকাৰে নাই আমি যোগ চিনটো দিলোঁ কাৰণ 2 মিটাৰ যোগ 7 চেণ্টিমিটাৰ 2 মিটাৰ 7 চেণ্টিমিটাৰ লিখা আছে তাৰ মানে মাজত যোগ চিন এটা আছে ঠিক আছে গতিকে 2 মিটাৰ যোগ 7 চেণ্টিমিটাৰক মিটাৰলৈ নিবৰ কাৰণে কি কৰিব আমি 100ৰে হৰণ কৰি দিম কিয় 100ৰে হৰণ কৰিম
সেইকাৰণে আমি 100ৰে হৰণ কৰিম, কাৰণ 100 চেণ্টিমিটাৰ হ'লে কি হয় 1 মিটাৰ হয়। 100 চেণ্টিমিটাৰ হ'লে 1 মিটাৰ হয়। চ' যেতিয়া আমি 7 চেণ্টিমিটাৰক মিটাৰলৈ নিবলগীয়া হয় তেতিয়া 100ৰে হৰণ কৰিব লাগিব। ঠিক আছে, যিহেতু মিটাৰলৈ নিব লাগিব। যদি কোনো মিটাৰক চেণ্টিমিটাৰলৈ নিবলগীয়া হয় তেতিয়া 100ৰে পূৰণ। যেনে এই 2 মিটাৰক যদি আমি চেণ্টিমিটাৰলৈ নিবলগীয়া হয় তেতিয়া 100ৰে আমি পূৰণ কৰিলোহেঁতেন, কিয়নো 1 মিটাৰ হ'বৰ কাৰণে আমাক 100 চেণ্টিমিটাৰ লাগে। চ' ইয়াত আমি যেতিয়া 7 চেণ্টিমিটাৰক 100ৰে হৰণ কৰি দিম তেতিয়া চেণ্টিমিটাৰটো মিটাৰ হৈ যাব। ইয়াত আমি মিটাৰ লিখিম এতিয়া। তাৰপিছত 2 মিটাৰ যোগ 7 চেণ্টিমিটাৰটো 100ৰে হৰণ হৈ যোৱাৰ লগে লগে দশমিক আহিব, দশমিক আহি পেলাই 0.7 মিটাৰ হ'বগৈ। ঠিক আছে, যিহেতু গোটেইকেইটা আমি কিহলৈ নিব লাগিব, মিটাৰলৈ নিবগৈ লাগিব। মিটাৰলৈ নিবলৈ হ'লে এই দুটা একক একেই কৰিব লাগিব। চ' ইয়াত চেণ্টিমিটাৰ আছিলে, চেণ্টিমিটাৰটো এতিয়া আমি মিটাৰলৈ লৈ আহিলোঁ। মিটাৰলৈ লৈ আহিলে কিমান হ'ব, 0.07 হ'ব। গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব, 2.07 মিটাৰ হ'বগৈ। ইয়াৰ উত্তৰ কিমান হ'বগৈ, 2.07 মিটাৰ হ'বগৈ। ঠিক আছে, আপোনালোকে বহীত পাতি পাতি কৰি চাব, কেনেকৈ কি হৈছে নিজে ভালদৰে বুজিবলৈ যত্ন কৰিব। যদি কিবা বুজিবলৈ অসুবিধা পায় আপোনালোকে ৰিভাইজ কৰি চাব বা আপোনালোকে কমেণ্ট কৰিব, নেক্সট ভিডিঅ' আপোনালোক ক্লিয়াৰ কৰিবৰ কাৰণে যত্ন কৰিব। ঠিক আছে, চ' নেক্সট ইয়াত আহিলে এইকেইটাৰ ভিতৰত কোনটো আয়তনৰ একক, আয়তনৰ একক। ঠিক আছে, আয়তন, আয়তনত কি থাকে, দিগ পূৰণ, প্ৰস্থ পূৰণ, উচ্চতা। গতিকে একক যদি চেণ্টিমিটাৰত হয় গোটেই চেণ্টিমিটাৰ 3টা পূৰণ হ'ব, তেতিয়া ঘন চেণ্টিমিটাৰ হ'ব। যদি মিটাৰত হয় ঘন মিটাৰ, মানে ঘনটো যদি লাগি থাকে তেতিয়াহ'লে আয়তনৰ একক হয়, এইটো মনত ৰাখিব। গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন 1, ঘন চেণ্টিমিটাৰ। ঠিক আছে, চ' নেক্সট আহিলে যে খালী ঠাই পূৰ কৰা এক সমকোণৰ আধা। চ' এক সমকোণৰ আধা আপোনালোকে জানে এক সমকোণত কিমান ডিগ্ৰী। চ' এটা বৃত্ত আকো, এটা বৃত্ত, ঠিক আছে, অকণ বেকা বেকি হ'ব পাৰে। ইয়াৰ মানে মাপৰ সমষ্টি কিমান, এটা বৃত্তৰ মাপৰ সমষ্টি হৈছে 360 ডিগ্ৰী। ঠিক আছে, ডিগ্ৰী হিচাপত 360 ডিগ্ৰী। চ' আমি যদি এইটো 4টা ভাগ কৰি দিওঁ, 4টা ভাগ কৰি দিলে কেইটা সমান কোণ ওলালে, 4টা সমান কোণ ওলালে। এইটোকে সমকোণ বুলি কোৱা হয়। ঠিক আছে, ইয়াত কিমান ডিগ্ৰী থাকে, 90 ডিগ্ৰী থাকে, মানে প্ৰতিটোতে 90 ডিগ্ৰী 90 ডিগ্ৰী। ঠিক আছে, 90 ডিগ্ৰী 90 ডিগ্ৰী 4টা হ'লে কি হৈ যায়, 90 ডিগ্ৰী 90 ডিগ্ৰী 4টা হ'লে 360 আহি যায়। গতিকে এইটোৱে হৈছে সমকোণ। গতিকে সমকোণৰ আধা বুলি কৈছে। চ' এক সমকোণত কিমান ডিগ্ৰী, 90 ডিগ্ৰী। ইয়াৰ আধা, আধা হ'লে কিমান হ'ব, 45 ডিগ্ৰী। ঠিক আছে, আধা বুলি ক'লে আমি 2ৰে হৰণ কৰি দিম, 2ৰে 90 যেতিয়া কাটো তেতিয়া 45 ওলাব, এইটো উত্তৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 45 ডিগ্ৰী। ঠিক আছে, চ' নেক্সট আহিলে এখন মেচিন নাওৰ বেগ ঘণ্টাত 26 কিলোমিটাৰ হ'লে 4 ঘণ্টা 15 মিনিটত নাওখনে কিমান দূৰ অতিক্ৰম কৰিব। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এনেকুৱা প্ৰশ্ন সমাধান কৰিবৰ কাৰণে আপোনালোকে কেনেকৈ কৰিব চাই লওক, অতি সহজে সমাধান কৰিব পাৰিব। কৈছে এখন মেচিন নাওৰ বেগ ঘণ্টাত 26 কিলোমিটাৰ। চ' ঘণ্টাত 26 কিলোমিটাৰ, ইয়াৰ পৰা আপোনালোকে এটা ৰিলেশ্যন বনাব পাৰে। তাৰপিছত কৈছে 4 ঘণ্টা 15 মিনিটত নাওখনে কিমান দূৰ অতিক্ৰম কৰিব, কিমান দূৰ অতিক্ৰম কৰিব বুলি কৈছে। গতিকে ইয়াত দূৰত্ব বুজোৱাটো আমি সমাধানৰ পিছত ৰাখিম। ঠিক আছে, আমি লিখিম 1 ঘণ্টাত যায় কিমান, 26 কিলোমিটাৰ। ঠিক আছে, আমি এনেকৈ লিখিম। কিয় লিখিম, কাৰণ ইয়াত আমাক কিমান দূৰত্ব অতিক্ৰম কৰিব বুলি কোৱা আছে, কিমান দূৰত্ব অতিক্ৰম কৰিব। ঠিক আছে, নহ'লে আমি এইটো এনেকৈও লিখিব পাৰোঁ, 26 কিলোমিটাৰ সমান 1 ঘণ্টা, এনেকৈও লিখিব পাৰোঁ। কিন্তু আমি এনেকৈ নিলিখোঁ, কাৰণ আমাক ইয়াত কি বিচাৰিছে, দূৰত্ব অতিক্ৰম কৰাৰ কথা বুজাইছে। গতিকে দূৰত্ব কিলোমিটাৰে বুজাব, গতিকে এইটো সমাধানৰ পিছত ৰাখিম। ঠিক আছে, চ' এতিয়া আমি কি কৰিম, এতিয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে ইয়াত চাওক, এই ৰিলেশ্যনটো আমি কৰিলোঁ। ইয়াত ঘণ্টাত 26 কিলোমিটাৰ যায় বুলি কৰে। তাৰপিছত প্ৰশ্নত কৰিছে কি, 4 ঘণ্টা 15 মিনিটত নাওখনে কিমান দূৰত্ব অতিক্ৰম কৰিব। চ' 1 ঘণ্টাতহে 26 কিলোমিটাৰ যায়, 4 ঘণ্টা 15 মিনিটত কিমান যাব। চ' আমি কি কৰিম, ইয়াত 4 ঘণ্টা 15 মিনিট, 4 ঘণ্টা 15 মিনিটক আমি ঘণ্টালৈ লৈ ল'ম গোটেইকেইটা, কাৰণ ইয়াত 4 ঘণ্টা আছে, এফালে 15 মিনিট আছে, মিনিটটো ঘণ্টালৈ লৈ যাম। মিনিটটো যদি ঘণ্টালৈ লৈ যাম তেতিয়াহ'লে 60ৰে এইটো হৰণ হৈ যাব। 60ৰে যেতিয়া হৰণ হৈ যাব তেতিয়া এইটো কি হ'ব, ঘণ্টালৈ গুচি আহিব। তাৰমানে 4 সমস্ত 60 তলত আহিব, ওপৰত 15, আৰু এইটো যদি কটাকটি কৰোঁ, 15 গুণ 15, 4 15 60, মানে 4 সমস্ত 4 ভাগৰ 1 ঘণ্টা আহিব। ঠিক আছে, এইটো এককটো আপোনালোকে একে কৰি ল'ব লাগিব। আপোনালোকে যেতিয়া একক একে নকৰে, একক একে নকৰিলে আপুনি একো কামেই কৰিব নোৱাৰিব, উত্তৰ নোলায়। ঠিক আছে,
এককটো আপোনালোকে একে কৰি ল'ব লাগিব হয় আপুনি মিনিটলৈ লৈ যাওক নহয় আপোনালোকে ঘণ্টালৈ লৈ যাওক ঠিক আছে সো আমি ঘণ্টালৈকে নিলো কিমান ঘণ্টা পালো 4 সমস্ত 4 ভাগৰ 1 ঘণ্টা সো ইয়াত যেহেতু আমি ৰিলেশনটো কৰিছিলো 1 ঘণ্টা সমান 26 কিলোমিটাৰ কৰিছিলো গতিকে আমি ইয়াত কি কৰিম 4 সমস্ত 4 ভাগৰ 1 ঘণ্টা ইয়াত পূৰণ কৰি দিলো একৰ লগত তাৰ মানে ইয়াৰ লগত আমি কি কৰিলো পূৰণ 1 ঘণ্টা কৰি দিলো সমান ইয়াতো পূৰণ হ'ব 4 সমস্ত 4 ভাগৰ 1 ঘণ্টা পূৰণ 26 তেতিয়া কিলোমিটাৰ আহি যাব ঠিক আছে এটা মিশ্ৰ ভগ্নাংশটো ভাগো মিশ্ৰ ভগ্নাংশটো যদি ভাঙো এটা পূৰণ হ'ব ওপৰ লগত যোগ হ'ব 4 4 16 একে 17 সো ওপৰত কি বহিব ওপৰত বহিব 17 ওপৰত বহিব 17 তলত আহিব 4 কাৰণ 4 4 16 16 একে 17 তাৰপিছত আমাৰ আহিব ইয়াত 26 ঠিক আছে কটাকটি কৰো ইয়াত কিলোমিটাৰ আহিব এককটো কটাকটি কৰিলে কি হ'ব 2 2 গুণ 4 2 13 26 ঠিক আছে তাৰপিছত ইয়াত 17 আৰু 13 পূৰণ হ'ব ওপৰত 17 আৰু 13 পূৰণ হ'ব তলত 2 সো আমি 17 পূৰণ 13 তলত 2 জাস্ট আপোনালোকে এইটো কি কৰিব পূৰণ কৰি পেলাই 2 ৰে ডিভাইড কৰি দিব উত্তৰ আপোনালোকে পাই যাব ঠিক আছে মই আপোনালোকক হৰণ পূৰণটো কি কৰি দেখুৱাই থাকো আপোনালোকে সকলো জানেই জাস্ট মই টেকনিকটো আপোনালোকক দিছো গতিকে আপোনালোকে এই যেটো দুটা পূৰণ এই দুটা পূৰণ কৰি ল'ব তাৰপিছত 2 ৰে হৰণ কৰি দিব উত্তৰ পাই যাব এইটোৱে উত্তৰ হ'ব ইমান কিলোমিটাৰ হ'ব ঠিক আছে নেক্সট এটা ইম্পৰ্টেন্ট প্ৰশ্ন যে এটা ত্ৰিভুজৰ ভূমি 8 সেন্টিমিটাৰ উন্নতি 4 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি কিমান সো আপোনালোকে জানে ত্ৰিভুজ যেনিবা এটা ত্ৰিভুজ আঁকি ললো আৰু ইয়াৰ কালি যদি কয় কালি মানে এৰিয়া এ ইকুৱেল টু কি হয় হাফ ইনটু বেস ইনটু হাইট হয় হাফ ইনটু ভূমি ইনটু উন্নতি ইয়াতে আমাক ভূমি দিয়া আছে 8 সেন্টিমিটাৰ সো ইয়াত আমি হাফ ফৰ্মুলা পাইছে ভূমি বি দিয়া আছে 8 আৰু উন্নতি হাইট 4 দিয়া আছে গতিকে আমি কি কৰিম কটাকটি কৰিম 2 4 গুণ 8 গতিকে 4 4 পূৰণ হৈ যাব 4 4 কিমান 4 4 16 এককটো কি হ'ব সেন্টিমিটাৰ যেহেতু আছে সেন্টিমিটাৰ স্কয়াৰ হ'ব ঠিক আছে বৰ্গ সেন্টিমিটাৰ হ'ব সদায় আপোনালোকে মনত ৰাখিব এৰিয়া বা কালিৰ একক সদায় বৰ্গ একক হয় গতিকে ইয়াত সেন্টিমিটাৰ আছে বৰ্গ সেন্টিমিটাৰ হ'ব 16 বৰ্গ সেন্টিমিটাৰ হ'ব এই প্ৰশ্নটোৰ উত্তৰ হ'ব 16 বৰ্গ সেন্টিমিটাৰ ঠিক আছে সো নেক্সট আহিলে ইম্পৰ্টেন্ট প্ৰশ্ন 100 ভাগৰ 5ক দশমিকত প্ৰকাশ কৰা দশমিকত প্ৰকাশ কৰিবৰ কাৰণে বহুত সহজ জাস্ট এইটো হ'ল 100 ৰে হৰণ হৈ আছে জাস্ট আপোনালোকে কি কৰিব যদি 100 ৰে হৰণ হৈ আছে দুটাৰ আগত দশমিক ওপৰৰ দুটাৰ আগত দশমিক গতিকে 5 টো এটাহে আৰু এটা শূন্য দি দিয়ক দশমিক দি দিয়ক আৰু একৰ এটা শূন্য দিলেও দিব নিদিলেও নাই ঠিক আছে আগৰ শূন্যটো ইম্পৰ্টেন্ট নহয় গতিকে ইয়াৰ উত্তৰটো এইটোৱে দশমিকত প্ৰকাশ কৰিলো যিকোনো সংখ্যা ঠিক আছে আপোনালোকে মনত ৰাখিব যিকোনো সংখ্যা যদি 100 ৰে হৰণ হয় দুটাৰ আগত দশমিক দিলে হ'ল যেনিবা 123 100 ৰে হৰণ হৈ আছে দুটাৰ আগত দশমিক দিয়ক 1.23 আহিব উত্তৰ এইটোৱে একেদৰে যদি বোলে 10 ৰে হৰণ হৈ আছে বোলে 12 তেতিয়ালে এটাৰ আগত দশমিক দিয়ক ঠিক আছে 1.2 আহিব বোলে কি হৈছে বোলে 1000 ৰে হৰণ হৈ আছে 1000 ৰে হৰণ হলে 3টাৰ আগত দশমিক দিয়ক 1 2 দুটাৰ আগত হ'ল 3টাৰ আগত এইটো হ'ব উত্তৰ ঠিক আছে এনেকে সো নেক্সট আহিলে 4 ভাগৰ 3ক শতাংশত প্ৰকাশ কৰা শতাংশত প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকে যাকে প্ৰকাশ কৰিবলৈ তাক 100 ৰ লগত পূৰণ কৰি দিব শতাংশ হৰ অংশ মানে শতাংশ মানে 100 অংশ সো কৈলো 4 25 100 ঠিক আছে 4 25 100 এটা পূৰণ হ'ব 3 25 কিমান 75 ওটা 75 শতাংশ চিহ্নটো লাগিব তেতিয়া হলে 100 ৰে পূৰণ কৰি দিলে ঠিক আছে 100 টো কৰ পৰা আহিলে নিজে অহা নাই ইয়াত শতাংশত প্ৰকাশ কৰিবৰ কাৰণে আমি 100 ৰে পূৰণ কৰিব লাগে হেতু হল নেক্সট আহিলে এটো ভগ্নাংশত প্ৰকাশ কৰা ভগ্নাংশত প্ৰকাশ কৰিছে মই অলৰেডি আপোনালোকক ক'লো যদি দুটাৰ আগত দশমিক থাকে তেতিয়া হলে কিহেৰে হৰণ হৈ থাকিব 100 ৰে হৰণ হৈ থাকিব গতিকে দশমিকটো উঠি যাব এটো কি হৈ গল ভগ্নাংশত প্ৰকাশ হৈ গল এইটোই ইয়াৰ উত্তৰ ভগ্নাংশত প্ৰকাশ হৈ গল ঠিক আছে নেক্সট আহিলে 12ৰ উৎপাদকবোৰ উলিওৱা এতিয়া মই অলপ আগতে আপোনালোকক ক'লো যে উৎপাদকনো কি সো 12ক কি সংখ্যাৰে বাৰ যায় ঠিক আছে 12ক কি সংখ্যাৰে বাৰ যায় 12ক 1 ৰে বাৰ যায় 2 ৰে বাৰ যায় 3 ৰে বাৰ যায় 4 ৰে বাৰ যায় 6 ৰে বাৰ যায় 12 ৰে বাৰ যায় ঠিক আছে এই গুটেই কিটা 12ৰ উৎপাদকে হয় কিন্তু ইয়াৰে প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদক আছে ঠিক আছে ইয়াৰ 2 3 4 আৰু 6 2 3 4 আৰু 6 এয়া হৈছে প্ৰকৃত উৎপাদক
এইটো কি উৎপাদক প্ৰকৃত উৎপাদক আৰু 1 আৰু 12 এইটো হৈছে অপ্ৰকৃত উৎপাদক এটা আপোনালোকে মনত ৰাখিব ঠিক আছে গোটেইকেইটাটো 12ৰ উৎপাদক হয় কিন্তু প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদকটো আপোনালোকক মই এক্সট্ৰা কৈ দিছোঁ ঠিক আছে সো নেক্সট আহিলে ইম্পৰ্টেণ্ট প্ৰশ্ন যে 4 আৰু 6 ৰ সাধাৰণ উৎপাদক এটা সাধাৰণ উৎপাদক মানে কি 4 আৰু 6 ৰ সাধাৰণ উৎপাদক 4 ৰ উৎপাদক কি 4 ৰ উৎপাদক 1 2 আৰু 4 6 ৰ উৎপাদক কি 6 ৰ উৎপাদক 1 2 3 আৰু 6 এতিয়া কথাটো হ'ল প্ৰশ্নটো হ'ল 4 আৰু 6 ৰ সাধাৰণ উৎপাদক হ'বলৈ হ'লে যিটো 4 ৰ উৎপাদক 6 ৰ উৎপাদক দুইটাৰে উৎপাদক হ'ব লাগিব এইটোহে সাধাৰণ উৎপাদক হয় গতিকে ইয়াত 1 আৰু 2 4 আৰু 6 ৰ সাধাৰণ উৎপাদক 4 3 6 সাধাৰণ উৎপাদক নহয় 4 টো 4 ৰ উৎপাদক হয় 3 টো 6 ৰ উৎপাদক হয় 6 টো 6 ৰ উৎপাদক হয় কিন্তু সাধাৰণ উৎপাদক নহয় সাধাৰণ উৎপাদক হ'বলৈ হ'লে দুইটাৰে উৎপাদক হ'ব লাগিব ঠিক আছে সো নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন এটা আছে কৈছে 16 কিলোগ্ৰাম আলুৰ দাম 120 টকা হ'লে 100 টকাৰে কেই কিলোগ্ৰাম আলু কিনিব পাৰিব আপোনালোকে ৰিলেশ্যনটা বনাই লওক কোনটোটা বনাব 16 কিলোগ্ৰাম আলুৰ দাম 120 টকা সো ৰিলেশ্যনটো কেনেকৈ বনাব আগত কোনটো ৰাখিব পিছত কোনটো ৰাখিব প্ৰশ্নত কি বিচাৰিছে 100 টকাৰে কেই কিলোগ্ৰাম আলু কিনিব পাৰিব কেই কিলোগ্ৰাম সো কিলোগ্ৰামটো পিছত ৰাখক সো লিখক 120 টকা সমান 16 কিলোগ্ৰাম কেজি ঠিক আছে তেতিয়াহ'লে এটকা কি হ'ব 1 টকাত কি হ'ব 120 টো তলত আহিব 16 টো ওপৰত আহিব তাৰপিছত 100 টকাত বুলি কৈছে ইয়াত 100 পূৰণ কৰি দিয়ক ইয়াতো 100 পূৰণ কৰি দিয়ক কটাকটি কৰি দিয়ক ঠিক আছে কাৰণ 1 টকাত কিমান পাব 1 টকাত এইটো পাব এইটো কটাকটি কৰিলে যিমান হ'ব ইমান গ্ৰাম পাব কিন্তু 100 টকাত বুলি কৈছে নহয় সো 100 পূৰণ কৰি দিলোঁ 100 দুইফালে পূৰণ কৰি দিলে উত্তৰ হৈ গ'ল সো কটাকটি কৰিলে এইটো কাটিলোঁ শূন্য দুটা তাৰপিছতে 2 ৰে কাটিলোঁ 2 6 গুণ 12 2 5 গুণ 10 আৰু 2 ৰে কাটিলোঁ 2 3 গুণ 6 2 8 গুণ 16 এটা ওপৰত কি থাকিলে 8 আৰু 5 আৰু তলত কি থাকিলে 3 গতিকে 8 5 গুণ কিমান ওপৰত 8 5 পূৰণ হ'ব 8 5 গুণ 40 আৰু তলত কিমান 3 ঠিক আছে ইমান কিলোগ্ৰাম পাব এইটো আমি হৰণ কৰি ওলাই যাব 3 ৰে যেতিয়া 40ক হৰণ কৰিম ওপৰত 40 আহিলে তলত 3 আহিলে কিমান হ'ব যেতিয়া হৰণ কৰিম কিমান পাম 3 গুণটো 3 পাম 3 গুণ 3 এফালে 10 থাকিব 3 গুণ 3 আৰু এফালে 10 3 3 গুণ 9 ঠিক আছে এফালে 3 3 এনেকৈ আহি যাব সৰি ইয়াতে ভুল হৈছে ইয়াত মানে 1 আহিব ঠিক আছে ইয়াত 1 আহিব 3 ৰে 4ক এবাৰ দিলোঁ 3 গুণ 3 এফালে 10 হ'ল 10ক কেইবাৰ দিলোঁ 13 বাৰ দিলোঁ সৰি 13 বাৰ 3 বাৰ দিলোঁ ঠিক আছে সো ইয়াত 3 3 গুণ 9 আহিলে আকৌ 10 আহিলেগে দশমিক দিলোঁ 0 হ'ল এনেকৈ তাৰ মানে 13.33 কি পাব কেজি পাব ইমান কিলোগ্ৰাম আলু পাব 100 টকাত 13 কেজি 33 গ্ৰাম ঠিক আছে গতিকে এইকেইটা আছিলে ইম্পৰ্টেণ্ট প্ৰশ্ন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে